সকলোকে আমাৰ তৰফৰ পৰা আমাৰ সকলোৰে আৰ ডি মঠৰ যিমানখিনি কৰ্মকৰ্তা আছে বা এই অনুষ্ঠানত যিসকল উপস্থিত আছে মই আপোনালোকৰ লগত তেওঁলোককো আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উন্নতিৰ কাৰণে তেওঁলোকে যি আশাসুধীয়া প্ৰচেষ্টা হাতত লৈছে আমি খুব আনন্দিত হৈছোঁ আৰু আগলৈও যাতে তেওঁলোকে আমাৰ স্কুলত যেনেকৈ কাম কৰিছে অন্যান্য স্কুলত তেনেকৈ কৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকল অসমৰ চৰকাৰী বিদ্যালয়ত যিবোৰ ছাত্ৰ ছাত্ৰী অধ্যয়নৰত অৱস্থাত আছে তেওঁলোকৰ সৰ্বাংগীন উন্নতি হ'ব বুলি মই আশা কৰিছোঁ আৰু অনাগত দিনলৈ আমি তেওঁলোকৰ ইমানে সহযোগিতা আশা কৰি আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজৰ অসংখ্য সহায় সহযোগিতাৰ বাবে আমি আৰ ডি মঠছে বিগত দুটা বৰ্ষত 24-25 আৰু 25-26 বৰ্ষত আমি 104টা সপ্তাহত 104খন বিদ্যালয়ত এনেকুৱা শিশুদান দিবলৈ সক্ষম হৈছোঁ। এই বছৰো আমি যিটো 26-27 বৰ্ষত আমিও 152টা সপ্তাহত 52খন চৰকাৰী বিদ্যালয়ত শিশুদান দিয়াৰ পৰিকল্পনাৰে আজি এইখন প্ৰথমখন বিদ্যালয়ত আমি এই শুভ মুহূৰ্তত উপস্থিত হৈছোহি। গতিকে আশা ৰাখিছোঁ অনাগত দিনত ৰাইজৰ সহায় সহযোগিতা আশীৰ্বাদ শিৰত লৈ এইদৰে আমি আগবাঢ়ি যাম। বিগত দুটা বৰ্ষত আমি সৰ্বমুঠ 108খন স্কুলত এনেকুৱা আমি শিশু উদ্যান শিশুসকলৰ বাবে উপহাৰ দিলোঁ। আজি খুব ভাল লাগিছে। আজি আমাৰ এই 2026-27 বৰ্ষৰ এখন প্ৰথম স্কুল 226 নম্বৰ জ্যোতি পাঠশালা প্ৰাথমিক বিদ্যালয় শিশুসকলৰ মাজত যি এটা উৎসৱমুখৰ পৰিৱেশ তেওঁলোকে যি এটা মনত ফূৰ্তি পাইছে যিটো আনন্দ পাইছে আমি দেখি নিশ্চয় আনন্দিত হৈছোঁ আৰু এইদৰে আমি বিগত দুটা বছৰৰ দৰে এই বছৰো আমি 52টা সপ্তাহত 52খন স্কুলত যি শিশু উদ্যান দিয়াৰ পৰিকল্পনা হাতত লৈছোঁ। আমি ইতিমধ্যে আমি যোৰহাটৰ 5খন স্কুলত আমাৰ এই সামগ্ৰীসমূহ আমি সংস্থাপন কৰিছোঁ। এখন এখনকৈ আমি ইয়াৰ শুভ উদ্বোধন কৰি যাম। হয়, আমি এতিয়া ক'বলৈ গ'লে এনেকুৱা হয় আজি যোৰহাটত আমি এখন শিশু উদ্যান আজি শুভাৰম্ভ কৰিছোঁ। ঠিক তেনেকৈ আমি এটা সপ্তাহৰ পাছত হয়তো আজি গোলাঘাটত এখন স্কুলৰ উদ্বোধন হ'ব। ঠিক তেনেকৈ এসপ্তাহৰ পিছত আকৌ মাজুলীত এখন হ'ব, বোকাখাটত এখন হ'ব। আমাৰ মূল উদ্দেশ্য হৈছে প্ৰতিটো সপ্তাহতে এখন স্কুল শুভাৰম্ভ কৰিম আমি। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ